প্ৰিয় দৰ্শকসকল আজি আমি লৈ আহিছো এটা গুৰুত্বপূৰ্ণ ভিডিঅ' য'ত আপোনালোকে ঘৰত বহি বহি অনলাইন যোগে এমপ্লয়মেন্ট এক্সচেঞ্জৰ সাৰ্টিফিকেটটো বনাব পাৰে আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ অফিসত এতিয়া আৰু অফলাইন যোৱাৰ প্ৰয়োজন নাই তাত ডকুমেন্টছখিনি লৈ যোৱাৰ প্ৰয়োজন নাই সাবমিট কৰাৰ প্ৰয়োজন নাই ইয়াত আৰু এটা গুৰুত্বপূৰ্ণ কথা যদি কোনোবাই আগতে এমপ্লয়মেন্ট এক্সচেঞ্জ অফিসত অফলাইনত ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন বনাইছিলে তেওঁলোকেও নতুনকৈ ইয়াত আবেদন কৰিব পাৰে কিন্তু তাৰ বাবে আপোনালোকক লাগিব এখন আধাৰ কাৰ্ড যদি আপোনাৰ আধাৰ কাৰ্ড আছে আৰু আধাৰ কাৰ্ডৰ লগত মোবাইল নাম্বাৰটো লিংক আছে আৰু সেই মোবাইল নাম্বাৰটো যদি এক্টিভ আছে তেন্তে আপুনি ঘৰত বহি বহিয়ে অনলাইন ৰেজিষ্ট্ৰেচন কৰিব পাৰিব এমপ্লয়মেন্ট এক্সচেঞ্জত আৰু আপুনি সাৰ্টিফিকেটখন ডাউনলোড কৰি উলাব পাৰে আৰু যদি আপোনাৰ লগত আধাৰ কাৰ্ড নাই অৰ্থাৎ আধাৰ কাৰ্ড আছে কিন্তু আধাৰ কাৰ্ডৰ লগত মোবাইল নাম্বাৰ লিংক নাই তেন্তে আপুনি অনলাইন যোগে অনলাইন ৰেজিষ্ট্ৰেচন কৰিব নোৱাৰিব অৰ্থাৎ আপুনি এমপ্লয়মেন্ট এক্সচেঞ্জ অফিসত গৈ ফিজিক্যালি দেখা কৰিব লাগিব আৰু তাত ডকুমেন্টছখিনি সাবমিট কৰি তাৰপৰ আপুনি সাৰ্টিফিকেটখন উলাই ল'ব পাৰিব যদি এতিয়ালৈকে আপোনাৰ আধাৰ কাৰ্ডৰ লগত আপোনাৰ মোবাইল নাম্বাৰটো লিংক নাই তেন্তে অতি শীঘ্ৰে আপুনি লিংকটো কৰি ল'ব নহলে অকল এমপ্লয়মেন্ট এক্সচেঞ্জৰ ক্ষেত্ৰতে নহয় ভৱিষ্যতলৈকে বহু কামৰ ক্ষেত্ৰত আপোনাৰ অসুবিধা হ'ব পাৰে ভিডিওটো যেন আপোনালোকে স্কিপ কৰি গুছি না যায় নহলে এই ভিডিওটোৰ প্ৰকৃত তথ্যৰ পৰা আপোনালোকে বঞ্চিত হৈ যাব তেন্তে আহক আমি ভিডিওটো স্টাৰ্ট কৰো এইবাৰ আমি লগইন পেজলৈ আহি গলো তলত লিখা আছে লগইন আপুনি ইয়াত ক্লিক কৰিব তাৰ পিছত এটা নতুন ইন্টাৰফেস আপোনালোকৰ সন্মুখত খোল খাই যাব ইয়াত তলত লিখা আছে লগইন ৰেজিষ্ট্ৰেচন ইয়াত আপুনি ক্লিক কৰিব তাৰ পিছত আৰু এটা নতুন ইন্টাৰফেস আপোনালোকৰ সন্মুখত আহিব ইয়াত আপোনালোকে দেখা পাইছে মেৰি পেহচান অলপ আগতে আপোনালোকক যিদৰে মই সাইন আপ কৰা শিকালো হেতু দেখি যেটো আপুনি ইউজাৰ নেম আৰু পাসওয়াৰ্ডটো সেভ কৰি ৰাখিছে বা মনত ৰাখিছে সেই ইউজাৰ নেমটো আৰু পাসওয়াৰ্ডটো ইয়াত দি আপুনি সাইন ইন কৰিব লাগিব তেন্তে আহক আমি সাইন ইন কৰো ইউজাৰ নেমটো কি দিছিলে ভালদৰে মনত ৰাখিব তাৰ পিছত পাসওয়াৰ্ড আপুনি কি দিছিলে ইয়াত বহুৱাই দিব তাৰ পিছত তলত লিখা আছে আই কনসেন্ট টু মেৰি পেহচান টাৰ্মছ অফ ইউজ ইয়াত আপুনি চেক কৰিব অথবা টিক কৰিব তাৰ পিছত আপুনি সাইন ইনত ক্লিক কৰিব তাৰ পাছত আপোনালোকৰ সন্মুখত আৰু এটা ইন্টাৰফেস আহিব ইয়াত লিখা আছে ডিয়াৰ ইউজাৰ এইবিলাক আপুনি কান দিব নালাগে তলত লিখা আছে স্কিপ নাও আপুনি ইয়াত ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ সন্মুখত এখন নতুন পেজ ওপেন হৈ আহিব ইয়াত ওপৰত যে লিখা আছে সিটিজেন সাৰ্ভিসেস আপুনি ইয়াত ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ সন্মুখত আৰু এখন নতুন পেজ খোল খাই যাব তাৰ পিছত ইয়াত আপোনালোকে দেখিবলৈ পাইছে তলত লিখা আছে এমপ্লয়মেন্ট যত আদার্স লিখা আছে তাৰ বাওফালে যদি লিখা আছে এমপ্লয়মেন্ট আপোনালোকে ইয়াত ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ সন্মুখত এখন নতুন পেজ খোল খাই যাব তলত লিখা আছে সার্ভিস নেম চাওক ইয়াতে এক নম্বৰ লিখা আছে ৰি ৰেজিষ্ট্ৰেচন অফ ৰেজিষ্ট্ৰেচন কাৰ্ড অফ এমপ্লয়মেন্ট সিকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ এটো বাদ দি সেকেন্ড নম্বৰ যেটো লিখা আছে ৰেজিষ্ট্ৰেচন অফ এমপ্লয়মেন্ট সিকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ ইয়াত আপুনি সফলে দেখিব প্ৰসিড লিখা আছে এই প্ৰসিডত আপুনি ক্লিক কৰিব মনত ৰাখিব কিন্তু দুই নম্বৰটো যদি আপুনি নতুন অনলাইনত ৰেজিষ্ট্ৰেচন কৰিব আহিছে তাৰ পাছত আপোনালোকৰ সন্মুখত আৰু এখন নতুন পেজ খোল খাই যাব ইয়াতে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে আপুনি মনোযোগ দিব লাগিব মই অলপ জুম কৰি দিছো ইয়াত লেখা আছে এপ্লাই উইথ আধাৰ এটো ৰিকমেন্ড কৰিছে আৰু এটা হৈছে এপ্লাই উইদাউট আধাৰ এতিয়া যদি আপুনি এপ্লাই উইদাউট আধাৰত ক্লিক কৰে তেন্তে আপুনি ইয়াত সকলো কিছু কাম কৰাৰ পিছত ডকুমেন্টছখিনি লৈ আপুনি ফিজিক্যালি অফিসত যাব লাগিব অৰ্থাৎ অফিসত আপুনি দেখা কৰিব যাবই লাগিব কিন্তু আপুনি যদি ভাবিছে যে মই কোনো অফিসত দেখা কৰিবলৈ না যাও মই অনলাইনৰ পৰা ডাইৰেক্টলি এমপ্লয়মেন্ট এক্সচেঞ্জৰ সাৰ্টিফিকেটখন উলাম তেন্তে আপুনি এপ্লাই উইথ আধাৰত ক্লিক কৰিব তেন্তে মই এটা আপোনাক ৰিকমেন্ড কৰো কিন্তু ইয়াতে আৰু এটা জৰুৰী কথা যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত আপোনাৰ মোবাইল নাম্বাৰটো লিংক নাই তেন্তে কিন্তু আপুনি এপ্লাই উইথ আধাৰত ক্লিক নকৰিব আৰু যদি লিংক আছে তেন্তে আপুনি ইয়াত ক্লিক কৰিব আৰু এটা কথা মনত ৰাখিব আপোনাৰ আধাৰ কাৰ্ডৰ লগত যেটো মোবাইল নাম্বাৰ লিংক আছে হেইটো কিন্তু এক্টিভ থাকিব লাগিব মানে কিছুমান ক্ষেত্ৰত দেখা যায় যে সিম বিলাক ৰাখি থাকে কিন্তু সিম বিলাকক ৰিচাৰ্জ নকৰাৰ কাৰণে তাত ওটিপি বিলাক নাহে তো আপোনালোকে নিশ্চিত হৈ লব যে আধাৰ কাৰ্ডৰ লগত থকা মোবাইল নাম্বাৰটো যাতে আপোনাৰ লগত কাৰেন্টলি আছে উপস্থিত আছে তেন্তে আমি এটা কাম কৰিম এপ্লাই উইথ আধাৰত ক্লিক কৰিম তাৰ পিছত আপোনালোকৰ সন্মুখত এখন নতুন পেজ খোল খাই যাব ইয়াত তলপিনে আহক লিখা আছে আই হিয়াৰ বাই ডিক্লেয়াৰ অৰ্থাৎ আপুনি ইয়াতে চেক কৰিব লাগিব অৰ্থাৎ টিক দিব লাগিব এতিয়া আহিল ইম্পৰ্টেন্ট কামখিনি আপোনালোকে ভালদৰে চাব ইয়াত লিখা আছে আধাৰ নাম্বাৰ যেটো আপোনাৰ আধাৰ কাৰ্ডৰ 12টা সংখ্যা আছে 12টা ডিজিট আছে এইটো আপুনি ইয়াত বহুৱাই দিব তাৰ পাছত তলত লিখা আছে ফুল নেম এজ ইন আধাৰ কাৰ্ড আপোনাৰ আধাৰ কাৰ্ডত যেটো নাম দিয়া আছে আপোনাৰ নামটো শুদ্ধকৈ ইয়াতে বহুৱাই দিব তাৰ পাছত সোঁফালে চাব লিখা আছে ষ্টেট এটো অটোমেটিক্যালি দিয়া আছে আপুনি একো কৰিব নালাগে তাৰ পিছত আপুনি কি কৰিব ভেৰিফাই আধাৰত ক্লিক কৰিব এইবাৰ আপোনাৰ মোবাইল নাম্বাৰত এটা ওটিপি গুছি গৈছে সেই ওটিপিটো ইয়াত বহুৱাই ভেৰিফাই কৰিব লাগিব
এয়া মোৰ OTP আহি পাইছে এতিয়া মই এই OTPটো ইয়াত বহুৱাই দি ভেৰিফাই কৰি ল'ম OTPটো মই বহুৱাই দিলোঁ এতিয়া আমি ভেৰিফাইড ক্লিক কৰিম মোৰ OTP ভেৰিফাই হৈ গ'ল এতিয়াহে আপোনালোকে নিজৰ ফৰ্মখন অনলাইন ফিলআপ কৰিবলৈ সাজু হৈ গ'ল এতিয়া আমি ধুনীয়াকৈ এটা এটাকৈ নিজৰ ফৰ্মখন ফিলআপ কৰি যাওঁ ভালদৰে আপোনালোকে মনোযোগ দিব স্কিপ কৰি যেন গুচি নাযায় নহ'লে আপোনালোকে ইয়াত হয়তো প্ৰকৃত তথ্যৰ পৰা বঞ্চিত হৈ যাব আমি অলপ জুম কৰি ল'ম চাওক প্ৰথমৰ পৰা আপোনাৰ ডিটেইলছখিনি আধাৰ ফিলআপ হৈ আহিছে যেহেতু আপুনি আধাৰ কাৰ্ডৰ দ্বাৰা ষ্টাৰ্ট কৰিছে ইয়াত আপুনি নিজৰ জেন্ডাৰটো সিলেক্ট কৰি ল'ব তাৰ পিছত ইয়াতে আপুনি নিজৰ ইমেইলটো দিব পাৰে নিদিব পাৰে এটো ম্যান্ডেটৰী নহয় তাৰ পিছত তলত আপুনি নিজৰ ফাদাৰ্স নেম দিব ইয়াত ফাদাৰ্স নেম কিন্তু আপুনি আধাৰ কাৰ্ডত যেটো আছে হেটোই দিব যদি আধাৰ কাৰ্ডত নাই তেন্তে আপোনাৰ ফাদাৰ্স নেমটোৰ শুদ্ধ নেম কোনটো অৰ্থাৎ যিখন কাগজত আপোনাৰ দেউতাৰ লগত আপোনাৰ নামটো লিংক আছে আৰু শুদ্ধ কাগজ সেই ফাদাৰ্স নেমটো ইয়াতে আপুনি দিব তাৰ পাছত আপুনি তলপিনে স্ক্ৰল কৰিব ইয়াত লিখা আছে পাৰ্সোনেল ইনফৰমেশন অফ এপ্লিকেন্ট ইয়াতেও ফাদাৰ্স নেম গাৰ্ডিয়ানস নেম দিয়া আছে গতিকে আপোনাৰ ফাদাৰ্স নেমটো ইয়াতে দিব সাধাৰণতে দেউতাবিলাক যেটো গাৰ্ডিয়ান হয় তাৰ পিছত তলত আপোনাৰ ডেট অফ বাৰ্থ দিব ইয়াত ক্যালেন্ডাৰ এখন আহি গৈছে আপুনি ওপৰত ক্লিক কৰি নিজৰ ডেট অফ বাৰ্থ বাছি ল'ব তাৰ পাছত আপোনাৰ মাদাৰ নেমটো হফালে আছে ইয়াত আপুনি নিজৰ মাদাৰ নেমটো ফিলআপ কৰি দিব তাৰ পাছত আপোনাৰ কাষ্টটো কি জেনাৰেল নে OBC নে ST নে SC নে STP হেতু সিলেক্ট কৰি ল'ব তাৰ পাছত ইয়াতে এটা বহুত ইম্পৰ্টেন্ট সেকশন আছে মই আপোনালোকক বাৰবাৰ কৈছো মনোযোগ দি শুনিব যদি আপুনি SC ST OBC অৰ্থাৎ জেনাৰেলৰ বাহিৰে ইয়াতে জিমান কাষ্টৰ মানুহ আছে আপুনি ইয়াতে ইয়েস কৰিব আৰু যদি জেনাৰেল হৈ থাকে তেন্তে কিন্তু নো কৰিব যেহেতু মোৰ কাষ্ট জেনাৰেল গতিকে ইয়াতে মই নো কৰিম তাৰ পিছত আপুনি যাৰ নামটো ফিলআপ কৰিছে এই যদি ছোৱালী হয় তেন্তে তাৰ হাজবেণ্ডৰ নামটো ইয়াত বহুৱাই দিব আৰু নহলে বহুৱাই দিয়াৰ প্ৰয়োজন নাই কাৰণ এটো ম্যান্ডেটৰী নহয় তাৰ পিছত হপিনে আপোনালোকে চাব পাৰিছে ওয়েদাৰ এক্স সাৰ্ভিসমেন যদি আপোনালোকে আগতে চৰকাৰী চাকৰি কৰি আছিলে তেন্তে ইয়েসত ক্লিক কৰিব আৰু যদি আপুনি কোনো সাৰ্ভিসমেন নহয় তেন্তে আপুনি নোট ক্লিক কৰিব যেহেতু মোৰ সৰকাৰি চাকৰি নাই গতিকে মই নোট ক্লিক কৰিলো তাৰ পিছত তলত আছে ৰিলিজিয়ন ইয়াত আপুনি গৈ নিজৰ ধৰ্মটো বাছি ল'ব তাৰ পিছত হফালে দি আছে মেৰিটেল ষ্টেটাস আপুনি বিবাহিত নে অবিবাহিত নে বিধৱা ইয়াৰ পৰা আপুনি বাছি ল'ব তাৰ পিছত অকুপেশনত গৈ আপুনি নিজৰ কি কাম কৰে আপুনি বিজনেস কৰে নে আপুনি ক্লাৰ্ক নে আপুনি কনসালটেন্ট নে আপুনি ষ্টুডেন্ট নে আপুনি আদাৰ ইয়াতে আপুনি দিব পাৰে আৰু যদি আপুনি যেটো কাম কৰে সেই কামবিলাক ইয়াতে শো কৰা নাই তেন্তে আপুনি আধাৰত ক্লিক কৰিব তাৰ পিছত অকুপেশন টাইপত আপুনি যাব যদি আপুনি বেলেগ কাম কৰে তেন্তে সেই কামটো আপোনাৰ কি যেহেতু মই এজন টিচাৰ গতিকে ইয়াতে মই লিখিম প্ৰাইভেট টিচাৰ তাৰ পিছত তলত লিখা আছে ইউনিক আইডেন্টিফিকেশন নাম্বাৰ এটো ম্যান্ডেটৰী নহয় আপোনালোকে স্কিপ কৰিব অৰ্থাৎ আপুনি বাফলে আকৌ চাওক কি লিখা আছে তলত লিখা আছে প্ৰমিনেন্ট আইডেন্টিফিকেশন মাৰ্ক অৰ্থাৎ আপোনাৰ আইডেন্টিফিকেশন মাৰ্কটো কি আপোনালোকে সকলোৱে জানে যে আমাৰ শৰীৰত নিশ্চয় কোনোবা স্থানত এনেকুৱা এটা দাগ আছে যেটো দাগ অকল আমাৰ ঘৰৰ মানুহে চিনি পায় বা আপুনি নিজে জানে সেই স্পেশাল আইডেন্টিফিকেশন মাৰ্কটো আপুনি ইয়াত বহুৱাই দিব যেনেদৰে কিছুমান মানুহৰ ডিঙিৰ তলত তিল থাকে নাইবা ভৰিৰ তলত তিল থাকে এনেকে এটসেট্ৰা যেটো মানে আপোনালোকৰ শৰীৰত বিশেষ এটা দাগ আছে যাৰ কাৰণে আপোনাক চিনিব পৰা যায় সেই দাগটো আপুনি ইয়াত লিখি দিব অৰ্থাৎ ইংলিশত কিটো হয় আপুনি লিখিব যেহেতু মোৰ ডিঙিৰ তলত তিল আছে গতিকে মই ইয়াত ইংৰাজীত লিখি দিম স্মল লোৱাৰ সাইড ইন দা নেক আৰু আপোনালোকে যদি মানুহৰ বডিৰ পাৰ্ট বিলাক ইংলিশত মুখস্থ নাই বা মনত নাই তেন্তে আপোনালোকে গুগলত গৈ সাৰ্চ কৰি আগে চাই ল'ব যে তিলক কি কয় ডিঙি কি কয় ভৰি কি কয় হাতক কি কয় বাহুক কি কয় হিবিলাক আপোনালোকে জানি ল'ব মুঠতে মোৰ কামখিনি ইয়াত হৈ গ'ল এতিয়া মই আগবাঢ়িম এতিয়া তলপিনে আহিব ইয়াত লিখিছে আৰ ইউ ডিফাৰেন্টলি এবলেড অৰ্থাৎ আপুনি বিশেষভাৱে শাৰীৰিকভাৱে সক্ষম নেকি অৰ্থাৎ আপোনাৰ অংগ পতংগত আপোনাৰ জন্ম হোৱাত আপোনাৰ ভিতৰত কিবা খোট আছে নেকি যদি আপোনাৰ ভিতৰত কিবা খোট আছে তেন্তে ইয়েস কৰিব আৰু নহলে আপুনি নো কৰিব ইয়াত যেখিনি আমাৰ ফিলআপ কৰিব লগিয়া আছিল আমি ফিলআপ কৰি ললো বাকিখিনি ম্যান্ডেটৰী নহয় এতিয়া আপুনি সেভ এণ্ড নেক্সটত ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ সন্মুখত আৰু এখন নতুন পেজ খোল খাই যাব ইয়াত আহিছে এড্ৰেছ সিলেকশন আপনি থকা ঠাইতৰ এড্ৰেছটো ইয়াত ফিলআপ কৰিব লাগিব ইয়াত লিখা আছে ভিলেজ টাউন ওয়ার্ড সিটি নিজৰ এড্ৰেছটো ফিলআপ কৰিব তাৰ পিছত আপুনি ইয়াৰ পৰা পোষ্ট অফিস সিলেক্ট কৰিব তাৰ পিছত আপোনাৰ পিন কোডটো ইয়াত বহুৱাই দিব তাৰ পিছত আপোনাৰ পুলিশ ষ্টেচনটো ইয়াত ফিলআপ কৰিব তাৰ পিছত নিজৰ ডিস্ট্ৰিক্টটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব তাৰ পিছত সাব ডিভিজনটো কি ইয়াৰ পৰা আপুনি সিলেক্ট কৰি ল'ব তাৰ পিছত ৰেভিনিউ সাৰ্কেল ইয়াৰ পৰা নিজৰ সাৰ্কেলটো সিলেক্ট কৰি ল'ব তাৰ পিছত ৰেসিডেন্সত গৈ আপুনি নিজৰ ৰেসিডেন্সটো সিলেক্ট কৰি ল'ব আৰবান হয় নে ৰুৰেল হয় যদি আপুনি চহৰৰ হয় তেন্তে আৰবান আৰু যদি আপুনি গাঁৱৰ হয় তেন্তে ৰুৰেল বুলি সিলেক্ট কৰি ল'ব তাৰ পিছত লিখা আছে কমিউনিকেশন এড্ৰেছ যদি আপোনাৰ পাৰ্মানেন্ট এড্ৰেছটো আৰু আপুনি বৰ্তমান থকা ঠাইটো একে হয় তেন্তে আপুনি ইয়েছত ক্লিক কৰিব
আর নহলে আপনি নোট ক্লিক কৰিব যদি আপনি নোট ক্লিক কৰে আকৌ কিন্তু আপনি নতুনকে এড্ৰেছটো ফিল আপ কৰিব লাগিব এতিয়া বাকিখিনি কাম আপনি কৰিব নালাগে সব অটোমেটিক্যালি হৈ গল এতিয়া আপনি তলপিনে আহি সেভ এণ্ড নেক্সটত ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ সন্মুখত আৰু এখন নতুন পেজ খোল খাই গল ইয়াত লিখা আছে এডুকেশ্যন এণ্ড স্কিল ডিটেইলছ আপুনি যে পঢ়া-শুনা কৰিছে কিমান দূৰলৈকে পঢ়া-শুনা কৰিছে সেই তাৰে বস্তুখিনি ইয়াতে আপুনি ফিল আপ কৰিব লাগিব ইয়াত আপুনি হাইয়েষ্ট এডুকেশ্যন লেভেলটো সিলেক্ট কৰি ল'ব আপুনি কিমান দূৰলৈকে পঢ়িছে বা কিমান দূৰলৈকে পঢ়ি পাস কৰিছে তাৰ পিছত হফালে হাইয়েষ্ট এক্সামিনেশ্যন পাসড আপুনি যিমান দূৰ পঢ়িছে আৰু যিমান লেভেললৈকে পাস কৰিছে হেতু আপুনি ইয়াৰ পৰা বিচাৰি সিলেক্ট কৰি ল'ব তাৰ পিছত লিখা আছে এডুকেশ্যন কোৱালিফিকেশ্যন এক্সামিনেশ্যন পাসড ইয়াতে আপুনি প্লিজ সিলেক্টেড গৈ সিলেক্ট কৰি ল'ব আপুনি কি পাস কৰিছে যদি বিএসসি হয় তেন্তে বিএসসি যদি বিকম হয় তেন্তে বিকম যেটো আপুনি পাস কৰিছে হেতু ইয়াত বহুৱাই দিব তাৰ পিছত হফালে আপোনালোকে দেখিবলৈ পাছে সাবজেক্টস আদাৰ সাবজেক্টস তাৰ মানে আপুনি যদি ডিগ্ৰী পাস কৰিছে তেন্তে আপোনাৰ মেইন সাবজেক্ট বিলাক কি আছিল হেবিলাক আপুনি সাবজেক্টস এণ্ড আদাৰ সাবজেক্টছত বহুৱাই দিব আৰু যদি আপুনি কিবা মেজৰ লৈছে নাইবা আপোনাৰ ইলেক্টিভ সাবজেক্ট আছিল তেন্তে আপুনি বাফলৰ বাকচত বহুৱাই দিব যেহেতু এটো ম্যান্ডেটৰি নহয় গতিকে আপুনি এটো স্কিপ কৰিব হফালে যেটো লিখা আছে সাবজেক্টস এণ্ড আদাৰ সাবজেক্টস আপুনি পঢ়ি থকা অৱস্থাত আপোনাৰ মেইন সাবজেক্ট কি আছিল সেই মেইন সাবজেক্ট বিলাক আপুনি ইয়াত বহুৱাই দিব সাধাৰণতে কি হয় আমি গ্ৰেজুৱেচনত ইংলিশ আৰু এছামিজ তো কম্পালসৰি থাকে আপ টু ফার্স্ট ইয়ার লৈকে আজিকালি তো ফার্স্ট ইয়ার নাই ফার্স্ট সেম আৰু সেকেন্ড সেম লৈকে গতিকে হেতু আপুনি ইয়াত বহুৱাই দিব আপোনালোকে সাধাৰণতে জানে যে আপুনি বিএ পঢ়িলেও ফার্স্ট বা সেকেন্ড সেমিস্টার লৈকে এটা সাবজেক্ট কম্পালসৰি থাকে সেই সাবজেক্ট আপুনি ইয়াত বহুৱাই দিব আৰু যদি পাৰে মেজৰ বা ইলেক্ট্ৰিক সাবজেক্টটো আপুনি তাৰ বাফালে বহুৱাই দিব পাৰে তাৰ পিছত আমি হফালে চাম আৰু কি লিখা আছে বোর্ড ইউনিভার্সিটি এবিলাক ম্যান্ডেটৰি নহয় কিন্তু ইয়াতে চাওক আপোনালোকে পার্সেন্টেজ অফ মার্কস আপনি বিএ পাস কৰক অথবা বিএসসি পাস কৰক অথবা বিকম পাস কৰক অথবা আপনি হাই সেকেন্ডারি পাস কৰক যি পাস কৰক তাত আপোনাৰ টোটাল মাৰ্কৰ পার্সেন্টেজ কিমান আছে হেতু আপনি ইয়াত বহুৱাই দিব লাগিব আপোনাৰ টোটাল মাৰ্কৰ পার্সেন্টেজটো বহুৱাই দিয়াৰ পিছত আপনি তলপিনে স্ক্ৰল কৰিব ইয়াত কৰিবলগীয়া একো নাই এবিলাক জৰুৰী নহয় আপুনি এটা কাম কৰিব পাৰে যদি আপোনাৰ ইচ্ছা আছে তলত লিখা আছে যদি আপুনি আৰু কিবা পাস কৰি আছে নাইবা আপোনাৰ আদাৰ কোৱালিফিকেশন আছে তেন্তে আপনি ইয়াত তলত দেখিবলৈ পাইছে যে আদাৰ কোৱালিফিকেশন ট্ৰেইনিংস কোর্সেস ইয়াতে আপনি নিজৰ সার্টিফিকেট নেমটো নাইবা ইস্যুড বাই কোনটো ইনস্টিটিউটৰ আন্ডাৰত আপনি পঢ়িছে হেতু লিখিব পাৰে ডিউৰেশন ইন মান্থস ডেট অফ পাসিং এটসেট্ৰা এটসেট্ৰা এইবিলাক জৰুৰী নহয় আপোনালোকে তলপিনে স্ক্ৰল কৰিব আৰু সেভ এণ্ড নেক্সটত ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ সন্মুখত এখন নতুন পেজ খোল খাই যাব ইয়াত লিখা আছে ওয়ার্ক এক্সপেৰিয়েন্স ডিটেইলছ ওপৰৰখিনি জৰুৰী নহয় যদি আপুনি আগতে কোনোবা স্কুলত কাম কৰিছে নাইবা প্ৰাইভেট অনুষ্ঠানত কাম কৰিছে নাইবা যিকোনো জায়গাত কাম কৰিছে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ওয়ার্ক এক্সপেৰিয়েন্স এমপ্লয়াৰ আপোনাৰ নামটো লিখিব পাৰে নেচাৰ অফ ওয়ার্ক কেনেকুৱা কাম আপোনাৰ যে আপুনি যত কাম কৰিছিলে তাত ফুল টাইম কাম কৰিছিলে নে পাৰ্ট টাইম কৰিছিলে নে কন্ট্ৰাকচুৱেল এইবিলাক আপুনি ইয়াৰ পৰা চাইছে যেটো আপোনাৰ লগত মিলে ফিল আপ কৰি ল'ব তাৰ পিছত ইয়াত লিখিছে ফ্ৰম মানে আপুনি কেতিয়াৰ পৰা কাম কৰিছে আৰু কেতিয়ালৈকে কাম কৰিছে তাৰ পিছত ইয়াতে ডিউৰেশনটো এবছৰ কাম কৰিলে নে দুবছৰ কাম কৰিলে আপুনি ইয়াত লিখি ল'ব তাৰ পিছত বাকিখিনি ইমান ইম্পৰ্টেন্ট নহয় আপুনি এটা কাম কৰিব তলত মনোযোগ দিব কারেন্ট এমপ্লয়মেন্ট স্ট্যাটাস প্লিজ সিলেক্টেড গৈ আপুনি নিজৰ স্ট্যাটাসটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব অৰ্থাৎ আপুনি আনএমপ্লয়েড হৈ আছে নে সেলফ এমপ্লয়েড হৈ আছে নে কোনো প্ৰাইভেট অনুষ্ঠানত আপুনি কাম কৰি আছে নে আপুনি গভৰ্ণমেন্ট এজন এমপ্লয়ী হৈ কাম কৰি আছে ইয়াৰ পৰা আপুনি সিলেক্ট কৰি ল'ব এনে কিন্তু যিকোনো এটা সিলেক্ট নকৰিব দেই নহলে আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জৰ সার্টিফিকেটও ক্যান্সেল হ'ব পাৰে যেহেতু মই সেলফ এমপ্লয়েড গতিকে মই সেলফ এমপ্লয়েড ক্লিক কৰিম তাৰ পিছত তলত লিখা আছে সেভ এণ্ড নেক্সট আমি ইয়াত ক্লিক কৰিম তাৰ পিছত আপোনালোকৰ সন্মুখত আৰু এখন নতুন পেজ খোল খাই গৈছে ইয়াত আপোনালোকে দেখিবলৈ পাইছে এমপ্লয়মেন্ট এক্সচেঞ্জ অফিস অৰ্থাৎ আপোনাৰ ডিস্ট্ৰিক্টৰ আপোনাৰ কোনখন ডিস্ট্ৰিক্টত এমপ্লয়মেন্ট এক্সচেঞ্জ অফিসত আপুনি এপ্লাই কৰি আছে সেইখন ডিস্ট্ৰিক্টৰ নাম লিখিব এটো জেনাৰেল কথা আপুনি যদি গোৱালপাৰাৰ হয় গোৱালপাৰাৰ সিলেক্ট কৰিব ধুবুৰীৰ হয় ধুবুৰী সিলেক্ট কৰিব গুৱাহাটীৰ হয় গুৱাহাটী সিলেক্ট কৰিব যেহেতু আপুনি প্ৰথমতে নিজৰ ডিস্ট্ৰিক্টখন চুজ কৰি লৈছে গতিকে প্লিজ সিলেক্টত গলে আপোনালোকে দেখা পাব ইয়াতে অকল আপোনাৰ ডিস্ট্ৰিক্টটো শো কৰিব ইয়াত আপুনি ক্লিক কৰি ল'ব তাৰ পিছত সেভ এণ্ড নেক্সটত গৈ ক্লিক কৰিব তাৰ পাছত আপোনালোকৰ সন্মুখত আৰু এখন পেজ খুলি গৈছে ইয়াত আপোনালোকে চাব এখন ফাইনাল পেজ হয় ইয়াত লিখা আছে তলত লিংক ইয়োৰ ডিজিলকাৰ এটো ইম্পৰ্টেন্ট নহয় তলত চাওক কি লিখা আছে প্ৰুফ অফ ৰেসিডেন্স এটো বহুত ইম্পৰ্টেন্ট হয় প্লিজ সিলেক্টত যাব আপুনি নিজৰ ৰেসিডেন্সৰ প্ৰুফ কোনটো দিব বিচাৰিছে ড্ৰাইভিং লাইসেন্সে দিব নে ভোটাৰ আইডি কাৰ্ড দিব তো আপোনাৰ ইচ্ছা ইয়াৰ পৰা আপুনি সিলেক্ট কৰি ল'ব মই যেটো ভোটাৰ আইডি কাৰ্ড দিম গতিকে মই ভোটাৰ কাৰ্ড ইয়াত চুজ কৰি লওঁ তাৰ পিছত হফালে চাব সিলেক্ট ফাইল ব্ৰাউজ
মনত ৰাখিব আপুনি যিবিলাক ফাইল অনলাইন আপলোড কৰিব সেইবিলাক কিন্তু আগৰে পৰাই আপোনাৰ মোবাইলত দিয়া থাকিব লাগিব অৰ্থাৎ আপোনাৰ মোবাইলত এইবিলাক সেভ থাকিব লাগিব মোৰ যেহেতু সেভ আছে গতিকে মই ব্ৰাউজত ক্লিক কৰিম ব্ৰাউজত ক্লিক কৰাৰ পাছত মোৰ মোবাইলত য'ত মই ডকুমেণ্টছখিনি থৈ দিছোঁ মই তাত গৈ ইয়াৰ পৰা আপলোড কৰি দিম মোৰ ভোটাৰ আইডি কাৰ্ডটো ইয়াত সিলেক্ট কৰি ল'লোঁ তাৰপিছত আপুনি আকৌ বাওঁফালে আহিব নেক্সট লিখা আছে এজ প্ৰুফ প্লিজ সিলেক্টত যাব আৰু আপোনাৰ এজ প্ৰুফটো বাৰ্থ সাৰ্টিফিকেট দিব বিচাৰে নে স্কুল সাৰ্টিফিকেট দিব বিচাৰে নে HSLC এডমিট কাৰ্ড দিব বিচাৰে হেতু আপুনি চুজ কৰি ল'ব যেহেতু মোৰ মেট্ৰিকৰ এডমিট কাৰ্ড আছে গতিকে মই এডমিট কাৰ্ডত চুজ কৰি ল'ম তাৰ পিছত হফালে ব্ৰাউজত ক্লিক কৰি য'ত মোৰ এডমিট কাৰ্ডটো থোৱা আছে তাতে গৈ ক্লিক কৰি ইয়াত মই আপলোড কৰি দিম HSLC এডমিট কাৰ্ড মই আপলোড কৰি দিলোঁ তাৰ পিছত আপুনি আকৌ বাওঁপিনে আহিব ইয়াত লিখা আছে এডুকেশ্যনেল কোৱালিফিকেশ্যন সাৰ্টিফিকেট ইয়াত লিখা আছে পাছ সাৰ্টিফিকেট নাইবা মাৰ্কশিট অৰ্থাৎ আপুনি যেটো হাইয়েষ্ট লেভেললৈকে পৰীক্ষা এটা দি সাৰ্টিফিকেট পাছ কৰি ওলাইছে অৰ্থাৎ মাৰ্কশিট বা আপুনি পাছ সাৰ্টিফিকেট পাইছে সেই পাছ সাৰ্টিফিকেটৰ বা মাৰ্কশিটৰ ইয়াৰ পৰা গৈ আপুনি সিলেক্ট কৰি ল'ব তাৰ পিছত বাওঁফালে কি লিখা আছে ব্ৰাউজত গৈ মই য'ত মোৰ পাছ সাৰ্টিফিকেটখন অথবা মাৰ্কশিটখন থৈছোঁ তাত গৈ মই আপলোড কৰি দি দিম এয়া মোৰ মাৰ্কশিটখন আপলোড হৈ গ'ল এতিয়া আপুনি আকৌ বাওঁপিনে আহিব বাকিখিনি জৰুৰী নহয় অৰ্থাৎ ফিল আপ কৰাটো মেন্ডেটৰী নহয় তলত আপুনি চাওক লিখা আছে পাসপোর্ট সাইজ ফটো ইয়াত আপুনি নিজৰ পাসপোর্ট সাইজৰ ফটোটো আপলোড কৰিব লাগিব হফালে আহিব আৰু ইয়াত লিখা আছে ব্ৰাউজ আপোনাৰ মোবাইলত কোড পাসপোর্ট সাইজৰ ফটোটো আপুনি থৈ দিছে তাত গৈ আপুনি নিজৰ ইমেজটো সিলেক্ট কৰি ল'ব তাৰ পাছত আপোনালোকৰ সন্মুখত এখন ফাইনাল পেজ খুলি যাব অৰ্থাৎ প্ৰথমৰ পৰা শেষলৈকে আপুনি যিমান বিলাক ফিল আপ কৰিলে সেইবিলাক আপুনি ভালদৰে এবাৰ চাই ল'ব যদি আপোনালোকে ভাবিছে যে আমি প্ৰথমৰ পৰা এতিয়ালৈকে যিবিলাক ফিল আপ কৰিলোঁ সেইবিলাক যদি কৰবাত ভুল হৈ আছে নাইবা শুধৰণি কৰিবলগীয়া আছে তেন্তে আপুনি তলপিনে আহিব চাব ইয়াত লিখা আছে প্ৰিভিয়াছ আপুনি প্ৰিভিয়াছতো যাব পাৰে নাইবা আপুনি ডাইৰেক্ট এডিট বাটনত ক্লিক কৰি আপোনাৰ আগৰ ফৰ্মত থকা ভুলখিনি শুধৰাব পাৰে আৰু যদি ভাবিছে যে আপুনি যে নহয় মোৰ সবখিনি ঠিক আছে মই ঠিকঠাকভাৱে ফিল আপ কৰিছোঁ ইয়াত আৰু শুধৰণি কৰিব লগা নাই তেন্তে সফালে যদি লিখা আছে মেক পেমেন্ট আপুনি ইয়াত ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ সন্মুখত এখন নতুন পেজ আহিব ইয়াত লিখা আছে মেক পেমেন্ট ইয়াত কনভিনিয়েন্স চাৰ্জটো আপোনাৰ পৰা 10 টকা কাটিব গতিকে আপুনি পে নাওত ক্লিক কৰিব তাৰ পাছত আপোনালোকৰ সন্মুখত এখন নতুন পেজ খোল খাই যাব এটো হৈছে পেমেন্ট পেজ আপুনি তলপিনে স্ক্ৰল কৰিব ইয়াত লিখা আছে ইন্টাৰনেট বেংকিং এন্ড পেমেন্ট গেটৱে আপুনি যদি ইন্টাৰনেট বেংকিংৰ দ্বাৰা পেমেন্ট দিব খোজে তেন্তে ইয়াতে সিলেক্ট থাকিবলৈ দিব আৰু আপুনি যদি ভাবিছে নহয় মই গুগল পে দ্বাৰা নাইবা ফোন পে দ্বাৰা নাইবা পেটিএমৰ দ্বাৰা মই পেমেন্টটো দিম তেন্তে আপুনি সেকেন্ডত ক্লিক কৰিব পেমেন্ট গেটৱে তাৰ পিছত তলত লিখা আছে সিলেক্ট বেংক আপুনি সিলেক্ট বেংকত ক্লিক কৰিব তাৰ পিছত ইয়াতে এটা অপচন থাকিব এক্সিষ্ট ইজি পে নো চাৰ্জেস আপুনি ইয়াত ক্লিক কৰিব এবাৰ আপুনি তলপিনে স্ক্ৰল কৰিব ইয়াত এগ্ৰি আৰু ডিসএগ্ৰি দুটা বাটন আছে আপুনি যেহেতু পেমেন্ট কৰিবই লাগিব আপোনাক সাৰ্টিফিকেটখন লাগে গতিকে আপুনি এগ্ৰিত ক্লিক কৰিব তাৰ পিছত আপুনি প্ৰসিড ফৰ পেমেন্টত ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ সন্মুখত এটা GRN নাম্বাৰ জেনাৰেট হৈছে এটো আপুনি স্ক্ৰিনশ্বট মাৰি থৈ দিব অথবা লিখি ৰাখিব তাৰ পাছত আপোনালোকৰ সন্মুখত আৰু এখন নতুন পেজ খোল খাই যাব আপুনি তলপিনে স্ক্ৰল কৰিব ইয়াত ডিটেইলছখিনি দিয়া আছে টাৰ্মছ এণ্ড কণ্ডিশনত আপুনি আকৌ এবাৰ চেক কৰিব লাগিব অথবা টিক দিব লাগিব তাৰ পিছত ইয়াতে পেমেন্ট অপচনত আপুনি কেনেকৈ পেমেন্ট কৰে আপোনাৰ ইচ্ছামতে কৰিব UPI আছে ক্ৰেডিট কাৰ্ড আছে ডেবিট কাৰ্ড আছে ইন্টাৰনেট বেংকিং আছে মই যেহেতু UPI ৰ দ্বাৰা পেমেন্ট কৰিম গতিকে মই UPI ত ক্লিক থাকিবলৈ দিলো তাৰ পিছত ইয়াতে মই নিজৰ UPI আইডিটো বহুৱাই দিম যেনেকৈ আপোনাৰ ফোন পে গুগল পে অথবা পেটিএমৰ UPI আইডি থাকে হেতু আপুনি ইয়াত বহাই দিব নাইবা আপোনাৰ ওচৰত যি কোনো যদি থাৰ্ড পাৰ্টি এপ আছে হেবিলাকত UPI আইডি আপুনি ইয়াত বহুৱাই দিব তাৰ পাছত আপোনালোকে তলত দেখিবলৈ পাইছে এটা ক্যাপচা কোড আছে সেই ক্যাপচা কোডত কি লেটাৰ লিখা আছে আপুনি বাকচত বহুৱাই দি ভেৰিফাই কৰি ল'ব প্ৰিয় দৰ্শকসকল আশা কৰিছো আপোনালোকে মোৰ ভিডিওটোৰ দ্বাৰা লাভৱান হৈছে যদি ফৰ্মটো ফিল আপ কৰাৰ সময়ত কৰবাত আপোনালোকৰ বুজাৰ অসুবিধা হৈছে তেন্তে আপোনালোকে ভিডিওটো এবাৰ দুবাৰ তিনিবাৰ কৈ ৰিপিট কৰি চাব পাৰে যদি তথাপি আপোনালোকে বুজি নাপায় তেন্তে কমেন্ট সেকশনত আপোনালোকে কমেন্ট কৰিব মই আপোনালোকৰ প্ৰত্যেকটো কমেন্টৰ যথাৰ্থ উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু এটা জৰুৰী কথা আপোনালোকে পেমেন্ট কৰোতে কোনোবা জায়গা যদি অসুবিধাৰ সন্মুখীন হৈছে তেন্তে আপোনালোকে নিশ্চয় মোক কমেন্ট কৰি জনাব মই আপোনালোকক পেমেন্ট কেনেকৈ কৰে A to Z আপোনালোকক ডিটেইলছত ভিডিও বনাই দেখুৱাম যেহেতু ভিডিও এটা বনাবলৈ বহু সময়ৰ প্ৰয়োজন আৰু ইয়াত বহুত সময় দিব লাগে কষ্ট কৰিব লাগে পৰিশ্ৰম কৰিবলগীয়া হয় গতিকে আপোনালোকৰ ওচৰত অনুৰোধ যাওতে যেন ভিডিওটো লাইক কৰে শেয়াৰ কৰে আৰু সাবস্ক্ৰাইব কৰে যাতে আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ সুবিধাজনক ভিডিও মূল্যৱান ভিডিও আপোনালোকৰ কাৰণে লৈ আহিব পাৰো